মাতিছিল কংগ্ৰেছে ইয়াৰ পূৰ্বেও দুই একে কৈছিল কিন্তু ৰকিবুল হুছেইন এতিয়ালৈকে সেই সন্দৰ্ভত কৰবাত কৈছে যদি নাজানো আমাৰ তাত একো কোৱা নাই মই শুনা নাছিলো কাৰণে তেখেতক পোনপটীয়াকৈ আজি যোগাযোগ কৰি মাতি আনিছো যে কিছুমান ব্যক্তিয়ে কৈছে বিশেষকৈ মুছলমান সমাজৰ প্ৰতিনিধিয়ে কৈছে যে যেতিয়া কুৰবানী দিয়া হয় তেতিয়া হলে কেতিয়াও চুৰ কৰি দিব নোৱাৰে চুৰি গৰু কুৰবানী দিয়া নহয় মুখ্যমন্ত্ৰীয়ে সেই কথাটো জনা উচিত আছিল আৰু তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই 1450টা গৰুই চুৰি আছিল আৰু তেতিয়া কিন্তু সংবাদ মাধ্যম মৌন হৈ আছিল অসমৰ বৌদ্ধিক সমাজ মৌন হৈ আছিল এনেকুৱা ধৰণৰ কিছু অভিযোগো আনিছে সঁচাকৈ তেনেকুৱা হৈছে নেকি মই তেখেতে কি কৈছিল অকণমান মই আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰো আপোনালোকে গৰু খুটিৰ 34টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰু কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পাতা নাই ক'ত পাতিলে এইকেইটাটো চব চুৰি কৰি অনা গৰু আছিলে এইকেইটাটো দেখা দেখি কিনা সেইকেইটাটো চুৰি কৰি অনা এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই পাই বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে কেৱল এয়াই নহয় এয়া এদিনৰ পূৰ্বৰ আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে এটা বিশেষ ভংগীমাৰে কেনেকৈ গৰু কাটে সেয়াও তেখেতে দেখুৱাইছে আৰু তাৰ পিছত আৰু কেইটামান বিশেষ বক্তব্য ৰাখিছে একেলগে চাওকচোন তো গৰু খোৱা মানুহে যোনে এনেকে কাটি 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 গৰুক মাৰে এনেকে মাৰে তাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামানো আৰু কিছু বক্তব্য আছে মই হুছেইন ডাঙৰ আপোনাক দেখুৱাম এই যে তেখেতে ক'লে যে ধুবুৰীত 1450টা চুৰি গৰু কুৰবানী কৰা হৈছিল আৰু এতিয়া আপোনালোকক এক প্ৰকাৰ তেখেতে প্ৰত্যাহ্বানো জনাইছে এসময়ৰ আপোনাৰ খুব ঘনিষ্ঠ বন্ধু এতিয়া আপোনাৰ এক প্ৰকাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী জিতুমণি ডাঙৰীয়া আপুনি মোক আজি মাতি আনিছে মই আহিছোঁ মুখ্যমন্ত্ৰীৰ জালত মই আপুনি ভৰি দিম নে নিদিম এনেকুৱা সময়ত কিছুমান কথা কৈছে যিটো সময়ত এটা বিশেষ গীৰ গাই লৈ গোটেই অসমত উত্তাল হৈ আছে মই আপোনালোকৰ টিভিত দেখা নাই বেলেগক মই দেখিছিলোঁ তেওঁলোকে কৈছিল যে মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ এইকেইটা দিনত গীৰ গাই কথাটো ডাইভাৰ্ট কৰিবলৈ কিছুমান চেষ্টা কৰিব মই ভাবো যে এতিয়া যেটো প্ৰসংগ মোক আপুনি উপস্থাপন কৰিছে যেটো বিষয়ৰ ওপৰত মোৰ বক্তব্য আপুনি বিচাৰিছে সেই কথাখিনি আজিৰ তাৰিখত দিব লাগে নালাগে আপোনালোকে বিচাৰ কৰিব কাৰণ তেওঁ হেতুকে বিচাৰিছে যে আমি এটো কথালৈ আলোচনালৈ যাওঁগৈ আৰু গীৰ গাইৰ কথাটো তল পৰক এই কথাটো আপোনাৰ তন্নকৈ অসমীয়াৰ সন্ধি ভাঙি কোনে কেনেকে নিৰ্বাচনত জিকিবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰিছিল কাৰ হোহাত বাওহাতে এই ভক্ষণ কৰে নথি পত্ৰ প্ৰমাণক সহায়কাৰে মই দিম কিন্তু আজিৰ তাৰিখটো তেওঁ যেটো ফন্দি তেওঁৰ যেটো জাল সেই জালত আমি ভৰি দিম নে নিদিম হেতু আপোনালোকে অকমান মুখ থিৰাং কৰি দিলে ভাল হয় কাৰণ আজিৰ তাৰিখত যদি এটো কৰো তেওঁৰ মানুহখিনিক লগাই দিব যে এইটো বিষয়ৰ ওপৰতে বেছি কথা পাত মই অলৰেডি ডাইভাৰ্ট কৰিলো কাৰণ আপোনালোকেই টিভিত দেখাইছিল আপোনাৰ টিভি নেদেখালো বেলেগে দেখাইছিল যে কেইদিনমানৰ আগত বাই ইলেকশ্যনত প্ৰমাণ সহ দেখাইছিলো মই যে গো মাংস ভক্ষণ কৰোৱাই নিৰ্বাচন দেখুৱাইছো আমি দেখাইছো আপুনি কিয় আমি নাই দেখুৱা বুলি ভাবিছে গৈছে আমাৰ তাত গৈছে মোৰ সঠিককে মনত কাৰণ মই ভিডিঅ' হকৰে দিছিলো হয় তেওঁলোকে খাবলৈ নাপায় মাৰপিট লাগি এতিয়াও আছে আপুনি যদি চাব খোজে মই এতিয়াও দিম কিন্তু আজিৰ তাৰিখটো বাছি লৈছে যে হেতুৱে মই ভাবো যে মোৰ না আপুনি মোক ভুল নুবুজিব মই তেওঁ কালি যেহেতু আপোনাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ আনিছে আৰু আপুনি সাংসদ ধুবুৰীৰ আৰু ধুবুৰীৰ তেওঁ কৈছে যে ৰকিবুল হুছেইন সাংসদ হোৱাৰ পিছত বুলি শব্দটাও কৈছে আপুনি শুনিছেনে নাই নাজানো মই দেখুৱাই দিব পাৰো গতিকে মোৰ কথাটো হ'ল যে আপুনি সাংসদ হোৱাৰ পিছত সৰকাৰ তেখেতসকলৰ চলি আছে কিন্তু আপুনি সাংসদ হোৱাৰ পিছত তাত কি একাংশ মানুহ উন্মাদ পাই হৈ গৈছে নেকি বা আপোনাক পাই একদম তেওঁলোক ক'ব নোৱাৰা হৈ গৈছে নেকি
কথাবিলাকৰ তন্নকৈ এটা এটাকে উত্তৰ দিম মই কোনো আপোনাৰ ইয়াত কোনো ঢাকি ঢুকি নকৰোঁ মই যে কৈ আছোঁ এটা কথা বোধহয় মই বুজাব পৰা নাই তেওঁৰ সোঁহাত বাওঁহাত তেনেকুৱা কামত মই মানে কি হ'ল যেতিয়া আপোনাৰ এই কথা লৈ পেলাই বিতৰ্ক চলিছিল এছেম্বলিত ময়ো এছেম্বলিত আছিলোঁ তেতিয়া আপোনাৰ তেওঁৰ কিছু লোকে তেওঁৰ ওচৰত মুখখন লুকুৱাইছে কিজানি মই কৈ দিওঁ কিন্তু মই এটা পৰ্যায়ত ৰাজনীতি কৰোঁ কাৰণে মুখ্যমন্ত্ৰী কাটি এইবিলাক মই শব্দ নকওঁ মোৰ শব্দ নকৰোঁ MLA নহ'লোঁ MP নহ'লোঁ মন্ত্ৰী নহ'লোঁ আমাৰ চৰকাৰ নহ'ল সেইকাৰণে এই ধৰণৰ কথাবিলাক কম নেকি আজিৰ তাৰিখটো তেওঁ ক্ষমতাৰ উন্মাদনাত একেবাৰে মত্ত হৈ পেলাই এইবিলাক কথা কৈ আছে এটা সময়ততো তেওঁ দেখিলেও ক'ব যে এইখিনি কথা মই কোৱাটো ভুল হৈছিল তেওঁৰ নিজৰ ঘৰৰ মানুহখিনিকো এইটো নেদেখাব আজি ভদ্ৰ বিজেপিৰ লোকসকলেও যিসকল আমাৰ লগত সামাজিকভাৱে বিভিন্ন ক্ষেত্ৰত আমি কথা বতৰা পাতোঁ সেইসকলেও টিভিটো চাই থাকোঁতে ওলালে মুখ বন্ধ কৰি দিয়ে কাৰণ নিজৰ ল'ৰা ছোৱালীক এই ধৰণৰ কথা বতৰা নিশিকায় মানুহে গতিকে মোক প্ৰথমে কওক যে মই ক'ম গোটেই কথাখিনি ক'ম তেওঁৰ এটা এটাকে উত্তৰ দিম মই সাংসদ হোৱাৰ পিছত এইবিলাক বৃদ্ধি পাইছে নে কি পাইছে এই কেনেকৈ হৈছে তেওঁ এই কথা বতৰাবিলাক ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে মোক যদি কয় মই তন্নকৈ ক'ম ইয়াৰ কাৰণে দোষী কোন যদি হয় তেওঁ ইতিমধ্যে পদত্যাগ কৰিব লাগে যদি তেওঁ কোৱা কথাবিলাক সত্য হয় তেওঁ গৃহমন্ত্ৰী অন্ততঃ মুখ্যমন্ত্ৰীটোক খামোচ মাৰি ধৰি ৰাখক তেওঁ গৃহমন্ত্ৰীটো পদত্যাগ কৰক তেওঁ কোনো কাৰণতে গৃহমন্ত্ৰী হৈ থকাৰ উপযুক্ততাটো তেওঁ নাই আচলতে 50টা গৰু সঁচাকৈ ইমান যদি তেওঁলোকৰ নথি পত্ৰ আছেই তেতিয়াহ'লে তেওঁ হাত সাপতি বহি থাকি এনেধৰণৰ কথাবিলাকত এনকাৰেজ কৰাটো আজি এই কথা পাতিম নে নাপাতিম কৰি মই পাতি আছোঁ আপুনি বিচৰা নাই কিন্তু তেওঁ ছাকচেছ হৈ যাব নেকি কালিৰ পৰা লগাই দিব চাব এইটো বিষয়ৰ ওপৰত কথা পাতিব মই এইটো কেনেকৈ তেওঁ ছিষ্টেম কৰি দিছে তেওঁলোকে ছিষ্টেম কৰিছে মই কোনো ধৰণৰ এইবিলাক কামত মই নাই তেওঁলোকে ছিষ্টেম কৰি দিছে কেনেকৈ হ'ব কি নাই কি কথা কি বতৰা তেওঁলোকৰ ছিষ্টেমত যদি কিবা আছে তেওঁলোকেহে জানিব নহয় আপুনি ঠিকেই কৈছে তেখেত মুখ্যমন্ত্ৰী তেখেত গৃহমন্ত্ৰী তেখেতৰ হাতত তথ্য থাকিব পাৰে চাগে কিন্তু আপোনাক টাৰ্গেটটো এই কাৰণেই কৰা হৈছে যে আপুনি ধুবুৰীৰ সাংসদ হোৱাৰ পিছত তেখেতে এইটো বুজাব বিচাৰিছে মইতো ক'ম যে তেতিয়াহ'লে মই ক'ব পাৰোঁ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বাঢ়ি গৈছে তেওঁ মুখ্যমন্ত্ৰী কি অকল জালুকবাৰীৰ নেকি তেওঁতো মুখ্যমন্ত্ৰী অসমৰ তেতিয়াহ'লে ইয়াত যিমান অপকৰ্ম হৈছে তেওঁৰ কাৰণে হৈছে তাত মোক ভোট নিদিয়া সকলো মানুহতো মই প্ৰতিনিধি ধুবুৰী বুলি ক'লেতো গোটেইখিনিকে বুজায় ভোট নিদিয়াখিনিৰো মই প্ৰতিনিধি নে সেইটো বেলেগ আছে তে মুখ্যমন্ত্ৰীটো আপোনাৰ ভোট নিদিয়া গোটেই অসমখনৰে মুখ্যমন্ত্ৰী সেইটো হয় তেতিয়া মুখ্যমন্ত্ৰী তাই ডাইৰেক্টলি এইটোতো আৰু ইমান যোগ বিয়োগ পূৰণ ধৰণৰ প্ৰয়োজনে নাই যদি তাৰ সাংসদ হিচাপে মোক আঙুলি টোৱাব বিচাৰিছে ৰাজ্যখন হিচাপে তেওঁ দায়ী তেওঁ মানে এতিয়া কথাবিলাকৰ লাগবান নোহোৱা হৈছে এইটো হয় বোলে মোক এই শাস্ত্ৰ জনা লোকসকলে ক'লে যেতিয়া এই বিনাশকালে বিপৰীত বুদ্ধি বোলে তেতিয়া মুখেৰে এনেকৈ কথা কিছুমান ওলাই যায় বোলে আমাৰো বোলে এই যে আমি যে যাওঁ অৱস্থাত আমাৰো তেনেকুৱা বোলে বহুত ভুল হৈছিল আমাক দুই এটা মোকো দেখাই দিলে এইটো সময়ত মানে ইটো ক'লে সিটো ক'লে ইটো তেওঁ চাবচোন তেওঁৰে কথাত ইলেকশ্যনৰ সময়ত বাই ইলেকশ্যনত কেনেকৈ সংখ্যালঘু মানুহক কি কৈছিল এইবাৰ আমি চামগুৰি জিকিম ঢিক জিকিম অমুক জিকিম তমুক জিকিম তেতিয়াকে সংখ্যালঘু প্ৰীতি হৈ গৈছিল এইবাৰ আপোনালোকেও নিউজ দেখুৱালে যে এইবাৰ আৰু সংখ্যালঘুৰ চিটো তেওঁলোকে বহুত পাব তেওঁ মুখেৰে কৈছে তেওঁ কৈছিল আৰু সঁচাকৈ পাইছিলোঁ আকৌ সেইকাৰণে আমি কৈছোঁ পাইছিল ভোটটো পাইছিলে ডাঙৰ কথা তেওঁ আকৌ কৈছিল নালাগে দেই তেওঁ কৈছিল মোক নালাগে কিন্তু তেওঁ পাইছিল কেনেকৈ পাইছিল মই তাৰ প্ৰমাণ সহ দেখা দিছিলোঁ এইবিলাক কাটি মেলি ভক্ষণ কৰাই পাইছিল মই কৰা নাছিলোঁ পুলিচবিলাকতো আছেই তেওঁ কৰিছিল গতিকে যিটো চিন্তাধাৰাৰ যিটো আমাৰ অৱক্ষয় হৈছে সেই কথাটো আপুনি কেতিয়া পাতিব মানুহৰ লগত ইমান বেয়া পাইছে মানুহবিলাকে নহয় এতিয়া আপোনাৰ যিবিলাক কথা বতৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কিছুদিনৰ পৰা নহয় প্ৰায় আৰম্ভণিৰ প্ৰায় এতিয়া আৰু মই কিছুমান কথা ক'ব লাগিব যে আমি আগতে দেখোঁ যে কেতিয়াবা যদি মানে শিয়ালে যদি আপোনাৰ অন্য ৰং লগাই হোৱাটো দিয়েই তো আচলতে এইটো আছিল আমিহে চিনি পোৱা নাছিলোঁ
আজিৰ তাৰিখৰ বিষয়বস্তু হ'ব লাগিছিল চৰকাৰী খণ্ডৰ শিক্ষাৰ দৈন্যদশা ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজিৰ তাৰিখত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছিল হ'ব লাগিছিল যে ডাঙৰ ডাঙৰ হৰফেৰে সকলো কাকততে ওলাইছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুললৈ নোযোৱা হৈছে চৰকাৰী স্কুল হয় আমি নিউজ কৰিছে আমাৰ ল'ৰা ছোৱালীবিলাকে আধাতে মাধ্যমিকৰ পৰা স্কুল এৰিছে হয় আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰাথমিক পৰ্যায়তো স্কুলৰ এৰাৰ হাৰটো বৃদ্ধি হৈছে কেতিয়া হৈছে যেতিয়া আমি এই বিষয়ে গভীৰ চিন্তা ভাবনা কৰি ভাৰতবৰ্ষত সৰ্বশিক্ষা আঁচনিৰ দ্বাৰা স্কুলৰ ল'ৰা ছোৱালী যাতে ড্ৰপ আউট নহয় তাৰ কাৰণে চেষ্টা কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ আগতে দুখীয়া ল'ৰা ছোৱালীবিলাকে ভোকত থাকি দুপৰীয়া গুচি আহিছিল আমি দুপৰীয়া আহাৰ দিছিলোঁ কংগ্ৰেছৰ দিনত দেই হয় যেতিয়া ইউনিফৰ্মৰ কাৰণে দুখীয়া ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব পৰা নাছিল তেতিয়া আমি ইউনিফৰ্মটো ফ্ৰী দিছিলোঁ যেতিয়া ছোৱালীবিলাকে স্কুললৈ যোৱা নাছিল আমি 8, 9, 10ৰ ছোৱালীক তৰুণ গগৈ চৰকাৰে তেতিয়া আপোনাৰ চাইকেল দিছিল আজিৰ সেই অৱস্থাটো হৈছে যে দিনৰ দৈনিক বাঢ়ি এনেকুৱা হৈছে যে চৰকাৰী খণ্ডৰ শিক্ষাৰ দৈন্যদশা আধাতে স্কুল এৰি পেলাই গুচি আহিছে আমি কিন্তু পাতি আছো সেইবিলাক কথা যিবিলাক কথা বতৰাই গোটেই সমাজখনত অবিশ্বাসৰ ভাৱৰ সৃষ্টি কৰাৰ বাহিৰে আমাক পিছুৱাই নিয়াৰ বাহিৰে কেতিয়াও আগবঢ়াই দিলে আমি কথা কওঁ যে মই পাতিবলৈ বেয়া পাওঁ মোৰ মন নাই কিন্তু আপুনি হেতু ভুল নুবুজিব যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি কৈছে আৰু তেখেত ৰাজ্যৰ মুৰব্বী আৰু আপোনাৰ নিচিনা এবাৰ কয় তেওঁ মুৰব্বী আৰু এবাৰ কয় ধুবুৰীৰ মুৰব্বী নহয় এতিয়া মোক আপুনি কওক যে কোনখিনি এৰিয়াৰ তেওঁ মুৰব্বী ধুবুৰীটো আমাক বৰ তেওঁ দুখটো দি দিলে তাত হোৱা বেয়া কামবিলাকৰ এইমাত্ৰ ক'লে নহয় তেওঁ ধুবুৰীৰ মুৰব্বী নহয় তেওঁ কোনখিনি ঠাইৰ মুৰব্বী তেওঁ গতিকে তেওঁৱে এতিয়া ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ সেইখিনি কোৱাৰ অধিকাৰে নাই প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি ডিলিমিটেশ্যনৰ সময়ত আপুনি দেখিলে আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে তেওঁৰ ওপৰত ক্ষুব্ধ হৈ গ'ল কাৰণ আহোম সম্প্ৰদায়ৰ লোকসকলক ভাগ কৰি পেলাই তেওঁলোকে যাতে উপযুক্তভাৱে জিকি আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে একেবাৰে 2001 চনৰ চেঞ্চাছটোকে আপোনাৰ জোৰ জবৰদস্তি ইলেকশ্যন কমিশ্যনৰ যোগেদি আপোনাৰ মানিবলৈ বাধ্য কৰালে যেটো সময়ত ছাত্ৰ সন্থাকে আদি কৰি আমি সকলোৱে কৈছিলোঁ যে 2001 চনৰ চেঞ্চাছ মতে কৰিব নালাগে এনআৰচি হৈ যোৱাৰ পাছত তেওঁই ক'লে যে এতিয়া আৰু ইয়াত বিদেশী নাই আমি 2011 কৰিব নালাগে 2001 চনৰ চেঞ্চাছ মতে কৰিব লাগে লগে লগে মৰাণ মতক মানুহখিনি দেখা গ'ল যে তেওঁলোকৰ এটা সমষ্টি আছিল তাত সেই সমষ্টিটো আপোনাৰ নাইকিয়া হৈ গ'ল চুতীয়া সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে সংৰক্ষণ নহলো এটা সমষ্টি আছিল সেই সমষ্টিটো নাইকিয়া হৈ গ'ল ইফালে কুজ ৰাজবংশীৰ কাৰণে কংগ্ৰেছৰ বিৰুদ্ধে এটা সমষ্টি সদায় জিকিয়ে থাকে সেই সমষ্টিটো এতিয়া কুজ ৰাজবংশীৰ লোকসকলে আপোনাৰ জিকিব নোৱাৰা এটা অৱস্থা কৰি দিলে যেতিয়া সকলো মানুহ আপোনাৰ তেওঁৰ প্ৰতি বিতৃষ্ট হ'ল ভাগ কৰি তেতিয়া বঙালী হিন্দু মানুহে কেনেকৈ ভোট দিছিল বিজেপিক সেই বঙালী সম্প্ৰদায় আপুনি আজি কওকচোন সবেই নিজৰ মানুহ এটা বিচাৰে আজি ব্ৰহ্মপুত্ৰ ভেলীত বঙালী হিন্দু মানুহখিনিয়ে কিবা এটা নিজৰ কথা ক'বৰ কাৰণে দিছপুৰলৈ গৈ কোনজন মন্ত্ৰীৰ লগত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি বহিব আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত এজনো বঙালী হিন্দু মন্ত্ৰী নাই এইখিনি কি তেওঁলোকৰ আপোনাৰ এই মন্ত্ৰী হোৱা বা তেওঁৰ লগত লাগি থকা বঙালী মানুহখিনিয়েই বঙালী নেকি বৃহত্তৰ আমাৰ ভাষা সংস্কৃতি আপোনাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ লগত মিলিজুলি থকা বঙালী মানুহখিনি কি আপোনাৰ ইয়াৰ লগত জড়িত নহয় নেকি সেই লোকসকলৰ খুব যে আমাৰ প্ৰতিনিধি ৰাজনৈতিকভাৱে কমি গৈছে টি গাৰ্ডেনৰ মানুহ কি আগতে 16-17 জন 19 জনলৈকে আপোনাৰ বিধায়ক আছিল মন্ত্ৰী আছিল স্পিকাৰ আছিল আজি নাই প্ৰতিনিধি আজি আমি কৈছিলো ইলেকশ্যনৰ সময়ত ৰূপেশ গোৱালক মন্ত্ৰী দিছে আমি স্পিকাৰ আছিল দিছে কেতিয়া এজনক উতৰাই দিছে কেতিয়া কেন্দ্ৰত এজন আপোনাৰ টি গাৰ্ডেনৰ মন্ত্ৰী আছিল তেওঁক উতৰাই টি গাৰ্ডেনৰ তাতো নাইকিয়া কৰি পেলালে আমি কি কৈছিল আমাক যে কংগ্ৰেছৰ ভোট নিদিবা তোমালোকে 351 টকা আমি 100 দিনৰ ভিতৰত হাজিৰাটো দিম এতিয়া আপোনাৰ ঘৰত যদি কোনোবা কাম কৰিবলৈ আহে আমি 500 টকা 600 টকা দিব লাগে তিনিবাৰকে খাব দিব লাগে আজি টি গাৰ্ডেনৰ মানুহক 350 টকা দিম বুলি কৈ 210 টকা কিছুমানত 240 টকা ফাকচোন ভাবি চাওক সেই মানুহসকলৰ খুব নাই নেকি কি অকলে এমএলএ মন্ত্ৰী কিটাই আমাৰ মানুহ নেকি সেই খুববিলাক যেতিয়া তেওঁলোকে জানে আপুনি যে চৰকাৰ থাকিলে বহুত ইন্টেলিজেন্স ৰিপৰ্ট পাই থাকে এতিয়া সেই কাৰণে তেওঁ অলপ
কথা বতৰাবিলাক মিল নোহোৱা হৈছে বঙালী মানুহখিনি আজি আপোনাৰ এটা জনপ্ৰতিনিধি নাইকিয়া হৈছে আপুনি এইটো ক'ব বিচাৰিছে যে সেইখিনি ইছ্যু ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইখিনি সন্মুখলৈ লৈ আহিছে কোচ ৰাজবংশী মানুহসকলক কংগ্ৰেছৰ দিনত অৰ্ডিনেন্স কৰি জনজাতি কৰা হৈছিল তেওঁলোকৰ পৰা MLA হৈছিল তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল আজি কোচ ৰাজবংশী লোকসকলৰ এটা চিট আছিল সেইটো নাইকিয়া কৰি পেলালে এই লোকসকলৰ যেতিয়া তেওঁলোকে দেখিলে যে ডিলিমিটেশ্যন জোৰ জবৰ কৰিলে কোনো তেতিয়া আপোনাৰ কৰিব সকলোৱে বাধা দিছিল প্ৰায় কৈছিল যে কৰক ডিলিমিটেশ্যনটো বাধা দিয়া নাই 2000 লেটেষ্ট সেন্সাস মতে কৰক এতিয়া আকৌ দেখিছে নতুনকৈ আপোনাৰ এতিয়া সেন্সাস হ'ব 21 যিটো ডিউ 2026ত মই অলপ চৰ্চা এইবিলাক চাই থাকো সেইটো 2011 মতে হ'ব মুখ্যমন্ত্ৰী মতেতো 2001 চন নহয় এইবিলাক অলপ আলোচনা কৰিব লাগিব আমি ঠিক আছে আজি আপোনাৰ AI যুগ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যুগ এই সময়খিনিত কিবিলাক কথা পাতিবলৈ আমাক লৈ আনিছে আৰু নতুন চামে ক'ত আপোনাক মই আৰু এটা কথা কওঁ মিতুমণি ডাঙৰীয়া মই যে MP হলো নহয় আগতে জানা নাছিলো MP হলে কিছুমান ষ্টেণ্ডিং কমিটি আৰু কিছুমান সিলেক্ট কমিটি বুলি কয় কিছুমান কমিটিৰ মেম্বাৰ হয় তেতিয়া বিভিন্ন ঠাইত ফুৰিবলৈ ষ্টাডি টুৰত যায় মোক এবাৰ আমাৰ অধ্যক্ষ ডাঙৰীয়াই কংগ্ৰেছৰ কথা মতে ইনকাম টেক্সৰ নতুন এখন বিলখন এক কৰিবৰ কাৰণে সিলেক্ট কমিটি কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা কেইজনমান মেম্বাৰ দিছিল মোক দিছিল সেই সূত্ৰে মই কিছুমান ঠাইত যাবলৈ পাৰিছিলো একেবাৰে অনামি কিছুমান আপোনাৰ ঠাইত গৈ আমি ষ্টাডি টুৰ কৰিছিলো কি দেখিছিলো জানে হোটেল চাহ খাব গৈছো ৰাতিপুৱা মই খুব এইবিলাক কথা পাতে ভাঙা হিন্দী কৈছে তাৰপিছত সিহঁতেতো জানি যায় নামবিলাক কৈছে দাদা আপুনি অসমৰ নহয় জানো হয় বোলে মই ধেমাজি ভাবিব নোৱাৰে ধেমাজি লখিমপুৰ মুখ্যমন্ত্ৰী ভাষাৰে আৰু মিয়া নহয় দেই ধেমাজি লখিমপুৰ শিৱসাগৰ যোৰহাট বৰপেটাৰ সৰ্থেবাৰীৰ ছোৱালীবিলাকে তাত গৈ কাম কৰিবলগীয়া হৈছে কেতিয়া আহিছে বোলে 6 মাহ হৈছে 7 মাহ হৈছে ঘৰ নচলা হৈছে এইবিলাক কথা ক'ত পাতিম আপুনি আমি পাতিব নালাগিব যে ঘৰ নচলা হৈছে তেওঁলোকে 6000 7000 টকা তাত কাম কৰে কৈছে দাদা ইয়াৰ আমি ঘৰ ভাড়া কৰি থাকিব লাগে অকলৰীয়া ছোৱালী দেই তাত আমি একো কাম মন নাই পোৱা হৈছে সেই কথা বতৰাবিলাক আজি চৰকাৰখনে পাতি পেলাই নিৰাকৰণ কৰিব লাগিছিল আপোনাক মই আৰু এখন দেখাম আজি একো দিছে উদ্যোগিক ক্ষেত্ৰত পুতৌ লগা অৱস্থা বুলি দিছে তে কোনবিলাক কথা আমি পাতিব লাগে আৰু কোনবিলাক আমি পাতি আছো আৰু আমি তেওঁৰ জালত ভৰি দি আছো কাৰণ তেওঁ জানে আজি আপুনি তেতিয়া আপোনাৰ ইন্টাৰভিউ এটা খুব চলে তৰুণ গগৈ ডাঙৰীয়া খুব ঘৰুৱা বা হেৰিকৈ কোনো ইন্টাৰভিউ তেনেকে লোৱা নাছিল ঘৰুৱা ভাষাত তেনেকে লৈছিল কেতিয়াবা চালে পুৰণি আহি যায় যে হয় মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ আৰু এটা কি হ'ল মই কিতাপ এখন পঢ়োতে দেখিলো আপুনি যদি কাৰোবাৰ প্ৰতি এটা ভাবি থাকে সেইটো আহি যায় বোলে মোৰ এনেকে আহি গৈছিল আহি যাওঁতে মই দেখিলো তেওঁৰ কথা কিবা কৈছে সেইটো আপোনালোকে চাব তেওঁ মানে আপোনাৰ এই মোৰ কিনাৰতে বহি আছিল তৰুণ গগৈ ডাঙৰীয়া সিফালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সেই সময়ত ফাইনেন্স মিনিষ্টাৰ কথা নাই বতৰা নাই সোমাই আহি আমাৰ তৰুণ গগৈ ডাঙৰীয়াক আক্ৰমণ যে অসমখন শেষ কৰি থৈ গ'ল তেওঁ একদম ধুতি পিন্ধি আহি আপোনাৰ চাণক্যৰ উক্তিৰে আপোনাৰ একদম বাজেট পঢ়িছে একদম লিজন জাল আমিও দেখিছোঁ ইমান ভাল বাজেট তাত কৈছিল যে অসমখন শেষ কৰি থৈ গ'ল আমাৰ তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকাৰ ঋণ মই কেনেকৈ চলাম ফাইনেন্স চাণক্যৰ উক্তিৰে কৈছিল চাণক্যই কৈছে যদি এনেকৈ ৰাজ্যত লোন লয় উপাৰ্জন কম থাকি যদি আপোনাৰ ৰাজহ কম থাকি যদি আপোনাৰ লোন লয় সেইটো অমংগলী আছিল টক শ্ব' কৰিলে সকলোৱে যে তৰুণ গগৈ ডাঙৰীয়া শেষ কৰি থৈ গ'ল আৰু সকলোৱে ভাবিছিল যে এইজন আহিল আৰু এতিয়া একদম আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হ'ব কোনো ধাৰ ধুৰ নলয় সেই একেজন ব্যক্তিয়ে দি 1,52,000 কোটি টকা ধাৰ তেওঁ বিভিন্ন যুক্তি দিয়ে আমি শুনি আছো যেনেকৈ আজি আপোনাৰ যুক্তি দিছে সেই ইলেকশ্যনৰ সময়ত তেওঁ নিজে উপনিৰ্বাচনৰ সময়ত সেইবিলাক কৰি পেলাই জিকি আহিলে আকৌ আজি আহি পেলাই বেলেগ কথা কয় এতিয়া দীৰ্ঘাই কথাখিনি আজি আমি এটাও পাতা নাই চাওক পাতিম মই আপোনাক সুধিম দীৰ্ঘা কথাখিনি অলপ মই মানে ইমান নাচাওঁ মই সঁচাকৈ কৈছো মই চোৱা নাই ইচ্ছা কৰি নাচাওঁ এইবিলাক চাই কি হ'ব তেওঁক কি মই জানো নেকি সকলোৱে জানে তেওঁ বিজেপি আমাতকৈ বেছি জানে বিজেপিৰ যিসকল পুৰণি মানুহ সেইসকলে আজি আপোনালোকে চাওক সুধিব বোধে আপুনি নে মই কৈ যাওঁ ইতিমধ্যে
ইতিমধ্যে আপোনালোকে প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াৰ অভিমান অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পাইছে। আজি অনুষ্ঠানটোত আছে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। হয়, জয়ন্ত মল্ল বৰুৱাৰ যিখিনি কথা ওলাই আছে, প্ৰথমতে মন্ত্ৰীৰ পত্নী হিচাপে ৰাজসাহাৰ্যক লৈ পিনি ওলালে, তাৰ পাছত ওলাইছে গীৰ গাইক লৈ পিনি। হয়, আপোনালোকে ঠিকেই শুনিছে। তাৰ পাছত আকৌ গীৰ গাইৰ পাছত ওলাইছে গৰুৰ খুঁটিৰ গৰু লৈ পিনি। হয়, বহুতো কথা এতিয়া ফাদিল হৈ আছে। গৰুৰ পিছত আহিল গৰু চুৰ কোন। হয়, আপোনালোকে ঠিকেই শুনিছে। তাৰ পাছত গৰু চুৰৰ পাছত আহিল এতিয়া গৰুৰ কুৰবানী আৰু গৰু খোৱাৰ প্ৰসংগ। হয়, সকলোখিনি কথা এতিয়া খেল নে সকলোবোৰ আন কিবা ধৰিব পৰা নাই। ৰাইজে সকলো গম পাইছে ধুবুৰীত বোলে একেদিনাই 1450টা গৰু কুৰবানী দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী মতে গোটেইখিনিয়ে বোলে গৰু চুৰ কৰি। সেই এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। ধুবুৰী জিলাত কেনেকৈ ইমান সম্ভৱ হৈছে। যদিহে আপোনালোকে অনুষ্ঠানটো চাই ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল। যদিহে ইয়াৰ সম্পূৰ্ণ অনুষ্ঠানটো চাব বিচাৰে তেতিয়াহ'লে প্ৰতিদিনে টাইমে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে, তাত আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব।